হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ 24 আৱাৰ ষ্টাডি এডুকেশ্যন ইউটিউব চেনেলত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস চেপ্টাৰ 4 আগৰ ভিডিঅ'সমূহত 1, 2, 3 আলোচনা কৰা হৈছে। আজিৰ ভিডিঅ'ত আমি চেপ্টাৰ 4ৰ বিষয়ে আলোচনা কৰিম। এইটো ভিডিঅ'ত অনুশীলনীৰ সকলোবিলাক প্ৰশ্ন উত্তৰ, লগতে ভিতৰুৱা প্ৰশ্ন উত্তৰ আৰু MCQ সহ মেট্ৰিক পৰীক্ষাত আহি যোৱা 1 নম্বৰ 2 নম্বৰী প্ৰশ্নসমূহ আমি আলোচনা কৰিম। তো ছাত্ৰ ছাত্ৰীসকল, যোনে ভিডিঅ'টোত প্ৰথমবাৰৰ বাবে আহিছা, তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। ভিডিঅ' আহাৰ লগে লগে তোমালোকৰ ওচৰত নটিফিকেশ্যন যাব। আৰু এইটো ভিডিঅ'ত তোমালোকে সকলোবিলাক ক্লাছৰ সকলোবিলাক যিমান তোমাৰ কিতাপ আছে, সকলোবিলাক কিতাপৰ তোমালোকে কুৱেশ্যন আনসাৰ পাই যাবা। তো ভিডিঅ'টো তোমালোকে শেষলৈকে চাই থাকিবা। ছাত্ৰ ছাত্ৰীসকল, স্কিপ নকৰাকৈ চাবা আৰু ইয়াত সকলোবিলাক প্ৰশ্ন উত্তৰ দিয়া আছে, তোমালোকে ভালদৰে বুজি পেলাই লিখি ল'বা। তো আহা আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। ইতিহাস অধ্যায় 4। আজি আমি যোনটো চেপ্টাৰ আৰম্ভ কৰিম, নাম হ'ল স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ। অনুশীলনী অতি চমুত্তৰ প্ৰশ্ন। প্ৰথমত 1 নম্বৰ প্ৰশ্ন আলোচনা কৰিম আমি। তো 1 নম্বৰ প্ৰশ্নত কৈছে, ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? তো উত্তৰ হ'ল 1826 চনৰ 24 ফেব্ৰুৱাৰীত। এই সকলোবিলাক কুৱেশ্যন তোমাৰ MCQ হিচাপত আহিব, 1 নম্বৰী কুৱেশ্যন। 2 নম্বৰ প্ৰশ্ন, কোম্পানীৰ আমূল বুলিলে কোনটো সময়ক বুজোৱা হয়? উত্তৰ 1826 চনৰ পৰা 1858 চনলৈ। 3 নম্বৰ প্ৰশ্ন, অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল? 1837 চনৰ পৰা। 4 নম্বৰ প্ৰশ্ন, বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল? উত্তৰ হ'ল 1873 চনত। 5 নম্বৰ প্ৰশ্ন, অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল? উত্তৰ মিলন। 6 নম্বৰ প্ৰশ্ন, ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল? উত্তৰ ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত ভূমি আৰু ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰা। 7 নম্বৰ প্ৰশ্ন, সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল? 1933 চনৰ 8 এপ্ৰিল তাৰিখে। 8 নম্বৰ প্ৰশ্ন, আহোম সভাৰ সম্পাদক কোন আছিল? পদ্মনাথ গোহাঁই বৰুৱা। 9 নম্বৰ প্ৰশ্ন, যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল? উত্তৰ 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত। 10 নম্বৰ প্ৰশ্ন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল? উত্তৰ সভাপতি কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ। 11 নম্বৰ প্ৰশ্ন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজনক সভাপতি কোন আছিল? বিষ্ণুৰাম মেধি। 12 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল? গোপীনাথ বৰদলৈ। 1946 চনত হৈছিল। 13 নম্বৰ প্ৰশ্ন, কুশল কোঁৱৰক কি অপৰাধত ফাঁচি দিয়া হৈছিল? উত্তৰটো হ'ল সৰু পথাৰত ৰেল বগৰোৱাৰ অপৰাধত। 14 নম্বৰ প্ৰশ্ন, গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল? উত্তৰ 1948 চনৰ 26 জানুৱাৰী। 15 নম্বৰ প্ৰশ্ন, অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাঙ্কিত হৈছিল? উত্তৰটো হ'ল 1847 চনৰ 3 নৱেম্বৰ। 16 নম্বৰ প্ৰশ্ন, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল? উত্তৰ
1960 চনৰ 20 ছেপ্টেম্বৰ। তো ছাত্ৰ ছাত্ৰীসকল এইটো চেপ্টাৰৰ অনুশীলনীৰ এইখিনি আছিল আমাৰ 1 নম্বৰী 2 নম্বৰী প্ৰশ্ন উত্তৰ। তো এই সকলোবিলাক প্ৰশ্ন উত্তৰ তোমালোকে ভালদৰে চাই যাবা। এইবিলাক তোমাৰ MCQ হিচাপত আহিব। এই সকলোবিলাক প্ৰশ্ন উত্তৰ MCQ হিচাপত আহিব। তো এতিয়া আমি চমু উত্তৰৰ প্ৰশ্ন, অলপ দীঘলীয়া প্ৰশ্ন উত্তৰ, এই প্ৰশ্ন উত্তৰবিলাক তোমালোকক মই অলপ অলপ পঢ়ি দিম আৰু তোমালোকে ভালদৰে কি কৰিবা, বহিত লিখি ল'বা। স্কিপ নকৰাকৈ তোমালোকে ভিডিঅ'টো চাই থাকিবা। তো প্ৰথম যেটো আমাৰ প্ৰশ্ন সুধিছে, অসমীয়া লিটাৰেৰী সোসাইটিৰ বিষয়ে চমুকৈ লিখা। তো উত্তৰত কৈছে 1836 চনৰ পৰা অসমত চৰকাৰীভাৱে বাংলা ভাষাৰ প্ৰয়োগ কৰা হৈছিল, যাৰ ফলত স্কুল, অফিচ কাছাৰী, আদালত সকলোতে বাংলা ভাষাৰে প্ৰচলন আছিল। কিন্তু অসমীয়া ভাষাক পুনৰ চৰকাৰৰ দ্বাৰা মান্যতা দিবলৈ স্বদেশ প্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্ৰাণিত এচাম শিক্ষিত লোকৰ নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত ৰাখিছিল। কলিকাতালৈ উচ্চ শিক্ষাৰ বাবে যোৱা অসমীয়া ছাত্ৰসকল একত্ৰিত হৈ অসমীয়া ভাষা সাহিত্য উন্নয়নৰ অৰ্থে 1872 চনত অসমীয়া লিটাৰেৰী সোসাইটিৰ জন্ম দিয়ে। আৰম্ভণিতে অনুষ্ঠানটোক নেতৃত্ব দিছিল দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনে। এই অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য আছিল সাহিত্য চৰ্চা। কিন্তু সময় বাগৰাৰ লগে লগে অনুষ্ঠানটো ৰাজনৈতিক চিন্তাৰো প্ৰকাশ ঘটিছিল। 1872 চনত সংগঠনৰ প্ৰসিদ্ধ সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই উক্ত সোসাইটিৰ তৰফৰ পৰা সেই সময়ৰ ভাইচৰয়ৰ লৰ্ড নৰ্থব্ৰুকক এখন স্মাৰক পত্ৰৰে প্ৰদান কৰিছিল। পত্ৰৰ যোগেদি অসমৰ প্ৰাকৃতিক সম্পদৰ উন্নয়ন আৰু অসম আৰু বংগৰ মাজত ৰেল সংযোগ স্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদন জনাইছিল। তাৰপিছত 1885 চনলৈকে এই অনুষ্ঠানটো সক্ৰিয় হৈ আছিল। এইখিনি লিখিলেই তোমালোকৰ হৈ যাব। 2 নম্বৰ প্ৰশ্নত কৈছে, জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাস দিয়া। তো উত্তৰত কৈছে 1888 চনত গঠন হোৱা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰকাশিত আলোচনীখনৰে নাম আছিল জোনাকী। এইটো 1 মাৰ্কৰ কাৰণেও আহিব পাৰে, তোমালোকে ভালদৰে চাই ল'বা। এই জোনাকী আলোচনীয়ে অসমীয়া সাহিত্যত এক নৱজাগৰণৰ সৃষ্টি কৰিছিল। ইয়াত প্ৰকাশিত কবিতা প্ৰবন্ধসমূহত লেখকসকলৰ জাতীয়তাবাদী চিন্তাৰ প্ৰতিফলন ঘটিছিল। পিছত ব্ৰিটিছসকলৰ আগমনৰ ফলত অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত যি নেতিবাচক প্ৰভাৱ পৰিছিল সেই বিষয়ে জোনাকীয়ে সচেতনতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। কনকলাল বৰুৱা আৰু কমলকান্ত ভট্টাচাৰ্যই নিয়মীয়াকৈ অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰা সম্পৰ্কীয় নিবন্ধ প্ৰকাশ কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ দেশ অসম সংগীত, বীণ বৰাগী, অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিভিন্ন ৰচনাই স্বদেশ প্ৰেমৰ ঢল বোৱাইছিল। তো এতিয়া 3 নম্বৰ প্ৰশ্ন। ছাত্ৰ ছাত্ৰীসকল মই বেছি কৈ নিদিওঁ, তোমালোকে ভালদৰে ভিডিঅ'টো অলপমান ৰখাই পঢ়ি পেলাই তোমালোকে বহিত উঠাই ল'বা। 3 নম্বৰ প্ৰশ্নত কি কৈছে, অসম সভাৰ ৰাজনৈতিক দাবী সম্পৰ্কে চমুকৈ লিখা। তো তোমালোকে চাই লোৱা। ইয়াত তোমাৰ বেছিভাগ কথা কোৱা হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত 1993 চনত আহোম সভা গঠন কৰা হৈছিল। এই পইণ্টবিলাক তোমালোকে ভালদৰে মনত ৰাখিবা। এই সৰু সৰু সকলোবিলাক পইণ্ট তোমালোকৰ বাবে খুবেই জৰুৰী। এইটো চাই লোৱা তোমালোকে। এতিয়া আমি 4 নম্বৰ প্ৰশ্ন। আসাম এছ'চিয়েশ্যনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল? এই বিষয়সমূহ আমি আলোচনা কৰিম এতিয়া। তো আসাম এছ'চিয়েশ্যন ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ আছিল এনেধৰণৰ যে 1 নম্বৰত কৈছিল পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেৰে বৰ্ডত চাহ খেতিয়ক আধিপত্য বিৰোধিতা কৰিছিল।
2 নম্বৰত কৈছে আসাম এছ'চিয়েশ্যনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছিল। 3 নম্বৰ প্ৰশ্ন বৰ্ধিত কৰ চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল। 4 নম্বৰ শিক্ষা দিশত অসমক আগুৱাই নিবলৈ চেষ্টা কৰিছিল। সেই উদ্দেশ্যে আসাম এছ'চিয়েশ্যনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল। 5 নম্বৰত কৈছে 1918 চনত মণ্টুক চেমছফৰ্ডৰ ৰিপৰ্টৰ আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ বাবে দাবী তুলিছিল। তো ভালদৰে তোমালোকে ছাত্ৰ ছাত্ৰীসকল চাই লোৱা। 6 নম্বৰ পইণ্ট, 7 নম্বৰ পইণ্ট, 8 নম্বৰ পইণ্ট, 9 নম্বৰ পইণ্ট পৰ্যন্ত দিয়া আছে। তো ছাত্ৰ ছাত্ৰীসকল এইটো প্ৰশ্ন তোমালোকৰ 5 মাৰ্কৰ আহিব পাৰে, 3 মাৰ্কৰ আহিব পাৰে, 2 মাৰ্কৰ আহিব পাৰে। যদি 2 মাৰ্কৰ আহে তোমালোকে দুটা পইণ্ট লিখি দিবা, আৰু যদি 5 মাৰ্কৰ আহে 5টা পইণ্ট লিখি দিলে হৈ যাব। 5 নম্বৰ প্ৰশ্নত কৈছে অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা। ভালদৰে তোমালোকে এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, ভালদৰে চাই যাবা। তো তোমালোকে চাই লোৱা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, ভালদৰে প্ৰথমৰ পৰা চাই শেষলৈকে থাকিবা। এতিয়া 6 নম্বৰ প্ৰশ্ন কানিংহাম চাৰ্কুলাৰৰ বিষয়ে লিখা। কানিংহাম চাৰ্কুলাৰৰ বিষয়ে লিখিবলৈ দিছে। তো ইমান ইম্পৰ্টেণ্ট নহয়, তথাপিও তোমালোকে বহীত তুলি ল'বা যদি আহি যায় পৰীক্ষাত। সৰু সৰু প্ৰশ্ন। 7 নম্বৰ প্ৰশ্নটো গোপীনাথ বৰদলৈলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পৰ্কে চমুকৈ লিখা। চাই লোৱা, ভালদৰে বহীত লিখি ল'বা। 8 নম্বৰ প্ৰশ্ন অসমত কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখিবলৈ দিছে। তো তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই লোৱা। এইখিনি লিখিবা। 9 নম্বৰ প্ৰশ্ন অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা। চাই লোৱা, ভালদৰে ভিডিঅ'টো ৰখাই পেলাই তোমালোকে লিখি ল'বা বহীত। তো ছাত্ৰ ছাত্ৰীসকলে এইখিনি চাই লোৱা ভালদৰে, অলপমান ভিডিঅ'টো ৰখাই উঠাই ল'বা। এতিয়া আমি দীঘল প্ৰশ্ন উত্তৰ আলোচনা কৰিম। 1 নম্বৰত কি কৈছে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। মই ভিডিঅ'টো অলপমান ৰখাই দিম, তোমালোকে ভালদৰে ইয়াৰ পৰা লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল এটা কথা কি জানা, তোমালোকে যিমানেই পঢ়ি পেলাই থৈ দিয়া, যিমানেই বহীত লিখি থৈ দিয়া, চবতকে ডাঙৰ কথাটো হ'ল কি প্ৰেক্টিচ। তোমালোকে যদি প্ৰেক্টিচ কৰিছা তেনেহ'লে তোমালোকে নিশ্চয় লিখিবলৈ পাৰিবা। তো তোমালোকে খালি বহীত প্ৰশ্নোত্তৰবোৰ লিখি পেলাই থৈ নিদিবা, তোমালোকে সেইবোৰ পঢ়িবা। পঢ়োতে কি হয়, আমি যেতিয়া পঢ়িয়ে থাকোঁ এটা বস্তু, তেতিয়া সেই বস্তুটো আমাৰ কি হয় আপনা আপনি বুজাত আহি যায়, যে আমি সেই বস্তুটো প্ৰশ্নটো বুজি পাওঁ। 2 নম্বৰ প্ৰশ্ন অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা। তো আমি কি কৈ আছিলোঁ, পঢ়োতে বস্তুটো কি হয় আমি বুজি পোৱা হৈ যাওঁ, আৰু যেতিয়া আমি বস্তুটো বুজি পোৱা হৈ যাওঁ পৰীক্ষাৰ সময়ত আমি প্ৰশ্ন চোৱাৰ লগে লগে আমাৰ সেইটো মনত পৰে আৰু আমি ভালদৰে লিখিবলৈ পাৰোঁ। আৰু কিছুমান সময়ত যদি আমি পাহৰিও যাওঁ আমি সেইটোৰ ওপৰত আমি অলপমান বনাই লিখি দিব পাৰোঁ। আৰু যদি অকল খালি মুখস্থই কৰি যাওঁ আমি, তেতিয়া আমাৰ কি হয় বস্তুটো পাহৰি গ'লে আৰু দ্বিতীয়বাৰ সেইটো আমি লিখিবলৈ নোৱাৰোঁ। সেইকাৰণে তোমালোকে কি কৰিবা, এটা কুৱেশ্যন আগতে তোমালোকে ভালদৰে বুজিবা, তাৰ পিছত তোমালোকে বহীত লিখিবা। 3 নম্বৰত কৈছে ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খাতিয়ান দাঙি ধৰা। তো চাই লোৱা তোমালোকে 19 শতিকাৰ শেষৰ ফালে কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে তেজপুৰত ৰায়ত সভা আৰু নগাঁৱত ৰায়ত সভা গঠন কৰা হৈছিল। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ছাত্ৰ ছাত্ৰীসকল লিখি ল'বা, এইখিনিয়ে চাই লোৱা।
দীঘলীয়া প্ৰশ্ন উত্তৰ যাই আছে তাৰ পিছত আমি ভিতৰুৱা প্ৰশ্ন উত্তৰ আলোচনা কৰিম 1 নম্বৰ 2 নম্বৰত আৰু আগত মেট্ৰিক পৰীক্ষাত আহি যোৱা প্ৰশ্নসমূহ আলোচনা কৰিম 4 নম্বৰত কি কৈছে যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা এইখিনি ভালদৰে তোমালোকে লিখি লবা এইটো তোমালোকৰ যদি 5 নম্বৰ আহে 5টা পইণ্ট লিখি দিবা যদি 4 নম্বৰ আহে 4টা পইণ্ট আৰু 2 নম্বৰ আহিলে 2টা পইণ্ট তোমালোকে লিখি লিবা 5 নম্বৰত কৈছে আসাম এছ'চিয়েশ্যন অফ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা তো এইখিনি চাই লোৱা তোমালোকে ভালদৰে উঠাই লবা সকলোবিলাক প্ৰশ্ন উত্তৰ পইণ্ট হিচাপত দি দিছো মই যিমান নাম্বাৰৰ পৰীক্ষা আহিব ইমানটা পইণ্ট তোমালোকে লিখি দিবা পইণ্ট হিচাপত লিখিলে আমাৰ এটা বস্তু কি ভাল মাৰ্ক কম কাটে আৰু তুমি বহালাই লিখা তেনেহলে বহুত লিখিবলৈ লাগে আৰু পইণ্ট হিচাপত লিখিলে তুমি কম অলপমান কম লিখিলে হ'ব খালি পইণ্ট হিচাপত পইণ্ট কেটা লিখি দিলে হৈ যায় 6 নম্বৰত কৈছে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দিয়া ইয়াত দিয়া আছে তোমালোকে ভালদৰে চাই লবা এইখিনি এইটো প্ৰেগ্ৰাফ কৰি লিখিবা অসম প্ৰদেশত কংগ্ৰেছ কমিটিৰ ভূমিকা তোমালোকৰ অকল যদি ভূমিকাও আহে তোমালোকে এইখিনি লিখি লবা এই প্ৰেগ্ৰাফখিনি লিখিলেই হৈ যাব যদি চালা যে 3 মাৰ্কৰ ভূমিকা আহিছে যে অসম প্ৰদেশত কংগ্ৰেছৰ ভূমিকাৰ সম্পৰ্কে লিখা তোমালোকে এইখিনি লিখিবা সমুটুকা আহিলেও এইখিনি লিখি দিবা এইখিনি গোটেইখিনি লিখিব লাগিব এতিয়া 7 নম্বৰ প্ৰশ্ন স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া এইটো মই পইণ্ট হিচাপত দি দিছো তোমালোকক বেছিভাগ প্ৰশ্ন উত্তৰ তোমালোকক মই পইণ্ট হিচাপত দিছো গতিকে তোমালোকে লিখোতে ভুল নকৰিবা বাস পইণ্ট কেটা মনত ৰাখিবা তোমালোকৰ যদি পইণ্ট কেটা মনত ৰাখা আৰু তোমালোকে যদি প্ৰশ্ন উত্তৰ বিলাক বুজি পোৱা তেনেহলে পইণ্ট মনত থাকিলে হল তোমালোকে বহলাই লিখি দিব পাৰিবা 2 মাৰ্কৰ হওক 5 মাৰ্কৰ হওক বা 10 মাৰ্কৰে হওক কোনো অসুবিধা নাই আৰু যদি তোমালোকে বুজি নোপোৱা একবাৰ পাহৰি গলে হল আৰু সেই কাৰণে বুজাৰ কাৰণে আমাৰ প্ৰথমত পঢ়িবলৈ লাগিব প্ৰেক্টিস লাগিব প্ৰেক্টিস 1 নম্বৰত প্ৰেক্টিস কৰিবা তোমালোকে প্ৰেক্টিস কৰিবই লাগিব সকলোবিলাক পইণ্ট চাই লোৱা ভালদৰে 10 নম্বৰ 9 নম্বৰ পইণ্ট 8 নম্বৰত আহি গল 8 নম্বৰ কোৱেশ্চনটো অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খাটিয়াং দাঙি ধৰা এইখিনি লিখি দিবা পইণ্ট হিচাপত দিয়া আছে এইটো তোমালোকৰ 5 মাৰ্কৰ আহিব পাৰে 5টা পইণ্ট তোমালোকে লিখি দিবা 3টা পইণ্ট গল এই 5টা পইণ্ট 6টা 7টা এই 8টা পইণ্ট 8টা পইণ্ট দিয়া আছে 9 নম্বৰ প্ৰশ্ন আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খাটিয়াং দাঙি ধৰা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ছাত্ৰ ছাত্ৰীসকল তো আগত পৰীক্ষাত আৰু আহি গৈছে গতিকে এটো ভালদৰে চাই যাবা তোমালোকে এ চাই লোৱা লিখি লোৱা অলপমান ৰখাই দিবা মোবাইলত ৰখাই পেলাই লিখি লবা ছাত্ৰ ছাত্ৰীসকল তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা মই ভিডিও দিয়াৰ লগে লগে তোমালোকৰ ওচৰত যাব আৰু মই সকলোবিলাক তোমালোকৰ ভিডিও দি থাকিম যেনেকুৱা ধৰা তোমাৰ ভিতৰুৱা প্ৰশ্ন উত্তৰ হওক বিজ্ঞানৰ কোৱেশ্চন হওক গণিতৰ হওক তোমালোকৰ গণিতৰ ক্লাসও আৰম্ভ কৰিম 2 দিন মান পিছৰ পৰা 10 নম্বৰ প্ৰশ্নত কি কৈছে অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খাটিয়াং দাঙি ধৰা এইটো ভাৰত ত্যাগ আন্দোলনত তোমাৰ 1 মাৰ্কৰ কোৱেশ্চন আহিব দেই 2 মাৰ্কৰ আহিব পাৰে কিন্তু 1 মাৰ্ক বেছি আহে এমসিকিউত আহে এইবিলাক অলপমান দীঘলীয়া প্ৰশ্ন দেই ছাত্ৰ ছাত্ৰীসকল 11 নম্বৰ প্ৰশ্নত কৈছে ছাত্ৰ ছাত্ৰীসকল বৰদলৈ মন্ত্ৰীসভা নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া উত্তৰ চোৱা ভালদৰে চাই লোৱা সকলোবিলাক পইণ্ট তোমালোকে লিখি লবা দেই এটা এটা কৈ পইণ্ট দি দিয়া আছে দীঘলীয়া প্ৰশ্ন এটা আমাৰ শেষৰ প্ৰশ্ন নেকি
এতিয়া আমি পাঠৰ ধাৰণা ভিত্তিক প্ৰশ্নসমূহ আমি আলোচনা কৰিম। তো 10টা প্ৰশ্ন আছে ধাৰণা ভিত্তিক, তোমালোকে চাই থাকা। অসমীয়া ভাষা উন্নতি সাধিনী সভা কিয় অসমীয়া জাতীয়তাবাদৰ প্ৰস্তুতি বোলা হয়? উত্তৰ, কাৰণ এই সভাই প্ৰথমবাৰৰ বাবে অসমীয়া ভাষা আৰু সাহিত্যিক কেন্দ্ৰ কৰি অসমীয়া মানুহৰ মাজত এক সুকীয়া জাতীয় পৰিচয় আৰু একতাৰ ভাৱ গঢ়ি তুলিছিল। 2 নম্বৰ প্ৰশ্ন, জোনাকী আলোচনীৰ ঐতিহাসিক গুৰুত্ব কি? উত্তৰ, জোনাকীয়ে অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ সূচনা কৰাৰ লগতে জাতীয়তাবাদী চিন্তাধাৰাৰ প্ৰসাৰ ঘটাইছিল। 3 নম্বৰ, আসাম এছ'চিয়েশ্যনে কিয় বংগ বিভাজনৰ বিৰোধিতা কৰিছিল? উত্তৰ, কাৰণ অসমক পূৰ্ববংগৰ সৈতে চামিল কৰিলে অসমীয়া মানুহৰ ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিচয়ৰ বিদাপন্ন হ'ব বুলি তেওঁলোকে আশংকা কৰিছিল। 4 নম্বৰ প্ৰশ্ন, 1921 চনত মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ প্ৰভাৱ কি আছিল? উত্তৰ, গান্ধীজীৰ ভ্ৰমণে অসমৰ মানুহৰ মাজত অসহযোগ আন্দোলনৰ প্ৰতি অভূতপূৰ্ব উৎসাহ জগাই তুলিছিল আৰু কানি বৰ্জন আন্দোলনত তীব্ৰ কৰিছিল। 5 নম্বৰ প্ৰশ্ন, কুশল কোঁৱৰক কিয় অহিংসাৰ শ্বহীদ বোলা হয়? উত্তৰ, কাৰণ তেওঁ নিৰ্দোষী হোৱা সত্ত্বেও দেশৰ বাবে হাঁহি মুখে ফাঁচীকাঠত ওলমিছিল আৰু তেওঁ আছিল ভাৰত ত্যাগ আন্দোলনৰ একমাত্ৰ ফাঁচী হোৱা শ্বহীদ। 6 নম্বৰ, গোপীনাথ বৰদলৈৰ গ্ৰুপিং বিৰোধী ভূমিকাৰ গুৰুত্ব কি? বৰদলৈৰ দৃঢ়তাৰ বাবেই অসম পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱাৰ পৰা ৰক্ষা পৰিছিল আৰু ভাৰতৰ সৈতে থাকিবলৈ সক্ষম হৈছিল। 7 নম্বৰ, অসমত কানি বিৰোধী আন্দোলনৰ গুৰুত্ব কি আছিল? কানি আছিল অসমীয়া সমাজৰ এক অভিশাপ। জাতীয়তাবাদী নেতাসকলে ইয়াক বৰ্জন কৰি সমাজখনক শাৰীৰিক আৰু মানসিকভাৱে সবল কৰিব বিচাৰিছিল। 8 নম্বৰ প্ৰশ্ন, 1937 চনৰ নিৰ্বাচনৰ পিছত অসমৰ ৰাজনীতিত কি পৰিৱৰ্তন হৈছিল? উত্তৰ, এই নিৰ্বাচনৰ পিছত অসমৰ প্ৰথমবাৰৰ বাবে জনপ্ৰতিনিধিৰ দ্বাৰা চৰকাৰ গঠন হৈছিল ছাৰ ছাদুল্লাৰ নেতৃত্বত। 9 নম্বৰ প্ৰশ্ন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থাপনৰ আঁৰৰ মূল উদ্দেশ্য কি আছিল? অসমৰ ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যোৱাৰ অসুবিধা দূৰ কৰা আৰু অসমৰ শৈক্ষিক উন্নয়ন ত্বৰান্বিত কৰা। 10 নম্বৰ, অসমীয়া লিটাৰেৰী ছ'চাইটিৰ ৰাজনৈতিক চিন্তা কেনেকুৱা আছিল? উত্তৰ, যদিও ই এক সাহিত্যিক অনুষ্ঠান আছিল তথাপিও ই অসমৰ অৰ্থনৈতিক আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই ৰাজনৈতিক সচেতনতাৰ পৰিচয় দিছিল। 10টা তোমাৰ মানে আগত আহি যোৱা মেট্ৰিকৰ প্ৰশ্ন উত্তৰ 1 নম্বৰ 2 নম্বৰ তোমালোকে ভালদৰে চাই ল'বা। অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন হৈছিল? 2015 চনত আহিছিল আৰু এইটো উত্তৰ হ'ল 1888 চনত। 2 নম্বৰ প্ৰশ্ন, জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? 2016 চনত আহিছিল চন্দ্ৰকুমাৰ আগৰৱালা। 3 নম্বৰ প্ৰশ্ন, আসাম এছ'চিয়েশ্যন কেতিয়া গঠন হৈছিল? 2017 চনত আহিছিল, উত্তৰ হ'ল 1903 চনত। 4 নম্বৰ প্ৰশ্ন, অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? 2018 চনত আহিছিল, তো উত্তৰ হ'ল কুলধৰ চলিহা। 5 নম্বৰ, কুশল কোঁৱৰক কেতিয়া ফাঁচী দিয়া হৈছিল? 2019 চনত আহিছিল, উত্তৰ হ'ল 1943 চনৰ 15 জুনত। 6 নম্বৰ প্ৰশ্ন, গোপীনাথ বৰদলৈক কেতিয়া ভাৰত ৰত্ন দিয়া হৈছিল? 2020 চনত আহিছিল, উত্তৰ হ'ল 1919 চনত। মৰণোত্তৰভাৱে। 7 নম্বৰ, অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খন ক'ত অৱস্থিত? 2021 চনত আহিছিল আৰু উত্তৰ হ'ল এইটো ডিব্ৰুগড়। 8 নম্বৰ প্ৰশ্ন, 1942 চনৰ আন্দোলনত অসমৰ কোনগৰাকী কিশোৰী শ্বহীদ হৈছিল? 2022 চনত আহিছিল কনকলতা বৰুৱা। 9 নম্বৰ প্ৰশ্ন, অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত হৈছিল?
2014 চনত আহিছিল গুৱাহাটীত। এইটো আহিব পাৰে, মোষ্ট ইম্পৰ্টেণ্ট, চাই ল'বা, বহুত পুৰণি হৈ গ'ল আৰু অহা নাই পিছত। 10 নম্বৰ, কাৰ নেতৃত্বত 1946 চনত অসম কংগ্ৰেছ চৰকাৰ গঠন হৈছিল? চনত আহিছিল আৰু এইটো উত্তৰ হ'ল গোপীনাথ বৰদলৈৰ নেতৃত্বত। এতিয়া আমি 20টা MCQ আলোচনা কৰিম। এক নম্বৰত আছে অসমীয়া ভাষা উন্নতি সাধিনী সভা ক'ত গঠন হৈছিল? শুদ্ধ উত্তৰ হ'ল গ নম্বৰ কলিকতা। 2 নম্বৰ, জোনাকী আলোচনী কেতিয়া প্ৰথম প্ৰকাশ পাইছিল? শুদ্ধ উত্তৰ হ'ল খ নম্বৰ 1889 চনত। আসাম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? খ নম্বৰ উত্তৰটো এইটো হৈছিল 1905 চনত। 4 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰ অসম ভ্ৰমণ কৰিছিল? শুদ্ধ উত্তৰ 1921 চনত। 5 নম্বৰ, 1926 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন অসমৰ ক'ত হৈছিল? গুৱাহাটী পাণ্ডুত। 6 নম্বৰ, অসম কেশৰী বুলি কাক জনা যায়? শুদ্ধ উত্তৰ হ'ল কবি অম্বিকাগিৰি ৰায়চৌধুৰী। 7 নম্বৰ, 1942 চনৰ আন্দোলনত গহপুৰত পুলিচৰ গুলীত কোন শ্বহীদ হৈছিল? কনকলতা বৰুৱা। 8 নম্বৰ, অসমৰ প্ৰথম মহিলা স্নাতক কোন আছিল? শুদ্ধ উত্তৰ সুধালতা দুৱৰা। দেশভক্ত উপাধিৰে কাক জনা যায়? নবীন চন্দ্ৰ বৰদলৈ। 10 নম্বৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? কৃষ্ণকান্ত সন্দিকৈ। 11 নম্বৰ, অসমীয়া লিটাৰেৰী ছ'চাইটি কেতিয়া গঠন হৈছিল? শুদ্ধ উত্তৰ হ'ল খ নম্বৰ 1872 চনত। আহোম সভা কেতিয়া গঠন হৈছিল? 1893 চনত। ক নম্বৰ উত্তৰ এইটো ক নম্বৰ উত্তৰ ছাত্ৰ ছাত্ৰীসকল, এইটো। 13 নম্বৰ, সৰ্বভাৰতীয় চৰ্চা সংঘৰ অসম শাখাৰ কাম কাজ কোনে তদাৰক কৰিছিল? খ নম্বৰ উত্তৰ অমিয় কুমাৰ দাস। 14 নম্বৰ, 1937 চনৰ নিৰ্বাচনত কংগ্ৰেছৰ অসম বিধানসভাৰ 108খন আসনৰ ভিতৰত কিমানখন লাভ কৰিছিল? 33খন। ক নম্বৰ উত্তৰ। 15 নম্বৰ, লোকপ্ৰিয় উপাধিৰে কাক জনা যায়? গোপীনাথ বৰদলৈ। 16 নম্বৰ প্ৰশ্ন, 1942 চনৰ আন্দোলনত নগাঁৱৰ বেবেজীয়াত কোন শ্বহীদ হৈছিল? উত্তৰটো হ'ল খ নম্বৰ হেমৰাম পাটৰ আৰু তিলক ডেকাও শ্বহীদ হৈছিল। তিলক ডেকাৰ কথা বহুতৰ মনত নাথাকে ছাত্ৰ ছাত্ৰীসকল, এইটো তোমালোকে ভালদৰে মনত ৰাখিবা। যদি হেমৰাম পাটৰ বিষয়ে পাট নাও আহে তেনেহ'লে তোমালোকৰ তিলক ডেকা আহিব। 17 নম্বৰ, অসম কৃষি বিশ্ববিদ্যালয় ক'ত অৱস্থিত? যোৰহাটত। 18 নম্বৰ, 1921 চনত অসম ভ্ৰমণৰ সময়ত গান্ধীজীয়ে ক'ত বিদেশী কাপোৰ জুই জ্বলাইছিল? এইটো হ'ল খ নম্বৰ গুৱাহাটী তৰুণ ৰাম ফুকনৰ চোতালত। 19 নম্বৰ, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিল? শিৱৰাম শৰ্মা বৰদলৈ। 20 নম্বৰ, ভাৰতৰ স্বাধীনতাৰ সময়ত 1947 চন অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? এইটো হ'ল খ নম্বৰ গোপীনাথ বৰদলৈ। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো তোমালোকে শেষলৈকে চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। ভিডিঅ' অহাৰ লগে লগে ডিছক্ৰিপশ্যনত তোমালোকৰ লিংক গুচি যাব, তোমালোকে চাই ল'ব পাৰিবা। সকলোবিলাক
ভিডিঅ' তোমালোকৰ আহিব সমাজ বিজ্ঞান, বিজ্ঞান, অসমীয়া, গণিত সকলোবিলাক আহিব।